পাণ্ডু খদিলাপুৰ গাঁৱত বা আমাৰ 1 নম্বৰ ৱাৰ্ডত আজি বাৰ্ষিক হোম আছিলে। দিনটো মই বিপিআৰতে আছিলোঁ, তথাপিতো ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰি হোমত ভাগ ললোঁ আৰু গাঁৱৰ ৰাইজক আমি শুভেচ্ছা জনাইছোঁ। সকলোৰে ভাল হওক, সকলোৰে মংগল হওক। ময়ো ৰাতিপুৱা টুইটত পঢ়িছোঁ, এতিয়া ঘৰত গৈ তেওঁৰ লগত কথা পাতি মই দিনটো বিপিআৰত আছোঁ কাৰণে তেখেতৰ লগত কথা পতাৰ মই সুযোগ পোৱা নাই। ৰাতিহে মই কথা পাতিম গৈ পেলাই। দুজনী মহিলা ডেফিনেটলি আহিছিলে, ঝাৰখণ্ডৰ পৰা আহিছিলে, লগত এগৰাকী অসমীয়া মহিলা আহিছিলে। মই কথাও পাতিছিলোঁ, কিন্তু মই কোনো বেয়া কথা অনুভৱ কৰা নাছিলোঁ। মইতো সাধাৰণভাৱে কথা পাতিছিলোঁ। এতিয়া ভিতৰত কি আছে কি নাই মই ৰাতি কথা পাতিলে গম পাম। মই বিষয়টো সম্পৰ্কে এতিয়ালৈকে কথা পতা নাই, টেলিফোন কৰিলে গম পাম। কিন্তু মোৰ মনত আছে যে হয়, দুগৰাকী মহিলা আহিছিলে, এগৰাকী অসমৰ আছিলে, এগৰাকী ঝাৰখণ্ডৰ আছিলে। মই কথাই যিহেতু পতা নাই, গতিকে কমেণ্ট দিব মোৰ দিগদাৰী। মই এবাৰ কথা পাতিম। বিষয়টো মই জানো আৰু মই যিমান দূৰ বিশ্বাস কৰোঁ, আমাৰ পুলিচে ইয়াৰ ওপৰত ইনকুৱাৰী ল'ব আৰু নগাঁৱত যিটো ঢাকাই পট্টি নাম আছে সেইটো মই ডিচিক কৈছোঁ সোনকালে বদলাই এটা অসমীয়া নাম কৰি দিবৰ কাৰণে। শিৱসাগৰৰ যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজো, কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা। কিন্তু অসমত আমি যি উচ্ছেদ চলাইছোঁ, 29 লাখ বিঘা মাটি আমি খালী কৰিব লাগিব। এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে। গতিকে আমি বহু দূৰ কাম কৰিব বাকী আছে আৰু আমি কাম কৰি গৈ থাকিম।